নমস্কাৰ HBGK ষ্টৰী ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকৰ বাবে খুব দৰকাৰী কেইটামান জিকে লৈ আহিছোঁ। আসাম পুলিচ AB UB আৰু অন্যান্য যিখিনি কম্পিটিটিভ এক্সাম আছে সেই কম্পিটিটিভ এক্সাম সমূহৰ আহি থকা প্ৰশ্ন সমূহ ইয়াত সন্নিবিষ্ট কৰিছোঁ। খুবেই দৰকাৰী প্ৰশ্ন। ভিডিঅ'টো আপোনালোকে চাব, শেষতো চাওঁ। ইয়াত এইখিনি বিশেষকৈ আসাম পুলিচ AB আৰু UB আগৰ যিবিলাক কুৱেশ্যন পেপাৰ আছিল তাত আহিছিল এনে ধৰণৰ প্ৰশ্ন, সেইখিনি আমি ইয়াত সন্নিবিষ্ট কৰিছোঁ। প্ৰথম প্ৰশ্নটো চাওক, মনোপলি শব্দটোৰ সৈতে যুক্ত কৰা হয়। মনোপলি, দ্য টাৰ্ম মনোপলি ইজ এছ'চিয়েটেড উইথ কেপিটেলিজিম, ছ'চিয়েলিজিম, কমিউনিজিম, মিক্সড ইকনমি। পুঁজিবাদ, সমাজবাদ, কমিউনিজিম আৰু মিশ্ৰ অৰ্থনীতি, এইটোৰ ভিতৰত কোনটো লগত জড়িত হৈ আছে মনোপলি শব্দটো? মনোপলি শব্দটো কেপিটেলিজিম, এই পুঁজিবাদৰ লগত জড়িত হৈ আছে। 2 নম্বৰ প্ৰশ্নটো চাওক, ৰাজ্যসভাৰ সভাপতি কোন? হু ইজ দ্য চেয়াৰমেন অফ ৰাজ্যসভা? অপশ্যন কেইটা স্পীকাৰ, চিফ জাষ্টিচ অফ ইণ্ডিয়া, ভাইচ প্ৰেচিডেণ্ট অফ ইণ্ডিয়া, ছিনিয়ৰ মোষ্ট মেম্বাৰ অফ ৰাজ্যসভা। আৰু ইয়াৰ শুদ্ধ উত্তৰটো কোনটো হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ভাইচ প্ৰেচিডেণ্ট অফ ইণ্ডিয়া। আমাৰ ভাৰতৰ সংসদখন দুখন সদন আছে, তাত এখন ৰাজ্যসভা, আনখন লোকসভা। ৰাজ্যসভাক উচ্চ সদন বুলি কয় আৰু লোকসভাক নিম্ন সদন বুলি কয়। এতিয়া নিম্ন সদনৰ যি স্পীকাৰ থাকে সেই স্পীকাৰজনক সেই সদস্যসকলৰ মাজৰ পৰাই নিৰ্বাচিত কৰা হয়, সদস্যসকলৰ মাজৰ পৰা এজন হয়। কিন্তু ৰাজ্যসভাৰ চেয়াৰমেনজনক সদস্যসকলৰ মাজৰ পৰা নিৰ্বাচিত কৰা নহয়, ভাৰতৰ উপ ৰাষ্ট্ৰপতি তাৰ সভাপতি হৈ থাকে তেওঁ, আৰু সেইটো ফিক্সড হৈ থাকে তেওঁ। 3 নম্বৰ কুৱেশ্যনটো চাওক, অজন স্তৰত ফুটা হোৱাৰ কাৰণ? হোলছ ইন অজন লেয়াৰ আৰ কজড বাই, কোনটো গেছৰ কাৰণে অজন স্তৰত ফুটা হৈছে? অপশ্যন কেইটা চাওক, CO2, SO2, CO, CFC। ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব CFC। CFC ক্ল'ৰ'ফ্ল'ৰ'কাৰ্বন বুলি কোৱা হয়। এতিয়া প্ৰদূষণৰ ফলত যিবিলাক ক্ল'ৰ'ফ্ল'ৰ'কাৰ্বন হৈছে, সেই ক্ল'ৰ'ফ্ল'ৰ'কাৰ্বনে অজন স্তৰত ফুটাৰ সৃষ্টি কৰিছে। এতিয়া অজন স্তৰটো কি? অজন স্তৰ হৈছে আমাৰ যিটো এটমছফিয়াৰত, আমাৰ একেবাৰে পৃথিৱীৰ ওপৰতে আছে ট্ৰপ'স্ফিয়াৰ, ট্ৰপ'স্ফিয়াৰৰ ওপৰত আছে ষ্ট্ৰেটোস্ফিয়াৰ। সেই ষ্ট্ৰেটোস্ফিয়াৰত কি আছে? ষ্ট্ৰেটোস্ফিয়াৰতে অজন লেয়াৰটো আছে, আৰু সেই অজন লেয়াৰটোৱে কি কৰে? সূৰ্যৰ পৰা অহা যিবিলাক বেয়া ৰশ্মি, অতি বেঙুনীয়া ৰশ্মি বা অপকাৰী যিবিলাক ৰঞ্জক ৰশ্মি আছে সেইবিলাক শুহি ৰাখে, ই চেকনিৰ দৰে কাম কৰে। এতিয়া সেই অজন লেয়াৰটো ফুটা হৈছে, ফুটা হোৱাৰ ফলত সূৰ্যৰ সেই বেয়া ৰশ্মিবিলাক পৃথিৱীত পৰিছে, যাৰ ফলত বিভিন্ন ধৰণৰ বেমাৰ বাঢ়িছে, আৰু সেই ফুটা হোৱাৰ কাৰণটোৱে হৈছে ক্ল'ৰ'ফ্ল'ৰ'কাৰ্বন। এতিয়া অজন লেয়াৰৰ লগত ৰিলেটেড এইটোও মনত ৰাখিব যে অজন লেয়াৰ কোনটো স্তৰত পোৱা যায়? অজন লেয়াৰ পোৱা যায় ষ্ট্ৰেটোস্ফিয়াৰত। এইটো মনত ৰাখিব। আৰু এইটো দৰকাৰী আৰু এটা কথা ইয়াৰ লগত মনত ৰাখিব, সেইটো হৈছে যে অজন লেয়াৰটো কোনে আৱিষ্কাৰ কৰিছিলে? অজন লেয়াৰটো 1913 চনত চাৰ্লছ ফেব্ৰি আৰু হেনৰী বুইছন নামৰ দুজন লোকে 1913 চনত ষ্ট্ৰেটোস্ফিয়াৰত যে অজন লেয়াৰ নামৰ এটা স্তৰ আছে সেইটো আৱিষ্কাৰ কৰিছিল। নামকেইটা মই ইয়াত লিখি দিছোঁ, এইটো মনত ৰাখিব। নামকেইটা চাওক, চাৰ্লছ ফেব্ৰি আৰু হেনৰী বুইছন। এই দুজনে 1913 চনত ষ্ট্ৰেটোস্ফিয়াৰত যে অজন স্তৰ আছে সেইটো আৱিষ্কাৰ কৰিছিল। আৰু অজনৰ কাম কি? অজন স্তৰৰ কামটো কি সেইটো ইতিমধ্যে ক'লোৱেই। 4 নম্বৰ কুৱেশ্যনটো চাওক, হু ইজ নট এ মেম্বাৰ অফ বিমষ্টেক? BIMSTEC। বিমষ্টেক কোনখন দেশ বিমষ্টেকৰ সদস্য নহয়? অপশ্যন কেইটা চাওক, নেপাল, শ্ৰীলংকা, বাংলাদেশ, কিৰ্গিস্তান। আৰু ইয়াৰ শুদ্ধ উত্তৰটো কোনটো হ'ব? তাৰ আগতে আমি এইটো বিমষ্টেকৰ বিষয়ে জানি লওঁ অকণমান। এতিয়া বিমষ্টেক হৈছে এইটো 1997 চনত গঠিত এই দেশকেইখনৰ মাজত সহযোগিতা বৃদ্ধি কৰিবৰ কাৰণে, অৰ্থনৈতিক সহযোগিতা বৃদ্ধি কৰিবৰ কাৰণে বনোৱা এটা আন্তঃৰাষ্ট্ৰীয় সংগঠন বিমষ্টেক। ইয়াৰ ফুল ফৰ্মটো হৈছে ৱে অফ বেংগল ইনিচিয়েটিভ ফৰ মাল্টি ছেক্টৰেল টেকনিকেল এণ্ড ইকনমিক কোঅপাৰেশ্যন। এতিয়া মাল্টি ছেক্টৰেল টেকনিকেল আৰু ইকনমিক কোঅপাৰেশ্যনৰ কাৰণে বনোৱা হৈছিল 1997ত। আৰু ইয়াত কোনকেইখন দেশ আছে সেইটো চাওক, বাংলাদেশ, ভূটান, ইণ্ডিয়া, ম্যানমাৰ, নেপাল, শ্ৰীলংকা, থাইলেণ্ড। গতিকে এইকেইখন দেশ আছে। এই দেশকেইখন মনত ৰাখি ল'ব। আৰু ইয়াত যিটো অপশ্যন দিছে, অপশ্যনটো চাওক,
ইয়াত নেপাল আছে, শ্ৰীলংকা আছে, বাংলাদেশ আছে, কিৰ্গিস্তান এই দেশখন বিমষ্টেকত নাই, গতিকে এইটো ইয়াৰ সদস্য ৰাষ্ট্ৰ নহয়। আৰু এই বিমষ্টেকৰ যিখন কাণ্ট্ৰি এইখন অলপ এনেদৰে মনত ৰাখি ল'ব পাৰোঁ। ইয়াৰ হেডকোৱাৰ্টাৰ ক'ত আছে? বিমষ্টেকৰ হেডকোৱাৰ্টাৰ আছে ঢাকাত। গতিকে এইখিনি মনত ৰাখি ল'লে খুবেই দৰকাৰ, খুবেই ইম্পৰ্টেণ্ট এই টপিকটো। ইয়াৰ পৰা কুৱেশ্যন আহে, প্ৰায়কেইটা কম্পিটিটিভ এক্সামতে আহে। ইয়াৰ লগত ৰিলেটেড আন এটা ইণ্টাৰনেশ্যনেল অৰ্গেনাইজেশ্যন, সেইটোৰ ওপৰতো খুবেই প্ৰশ্ন আহি থাকে। এইটো আমি নাজানিলে নহ'ব, এইটো খুবেই দৰকাৰী। চাৰ্কৰ ফুল মিনিং হৈছে চাউথ এছিয়ান এছ'চিয়েশ্যন অফ ৰিজনেল কোঅপাৰেশ্যন। এইটো 1985ত সদস্য ৰাষ্ট্ৰকেইখন চাওক, আফগানিস্তান, বাংলাদেশ, ভূটান, ইণ্ডিয়া, নেপাল, মালদ্বীপছ, পাকিস্তান আৰু শ্ৰীলংকা। এই চাৰ্কৰ ইয়াৰ উদ্দেশ্যটো সেই অৰ্থনৈতিক আৰু অন্যান্য ধৰণৰ সহযোগিতা বৃদ্ধি কৰা এই দেশকেইখনৰ মাজত। আৰু ইয়াৰ হেডকোৱাৰ্টাৰটো আছে, এইটো খুবেই দৰকাৰী, এইটো মনত ৰাখিব, কাঠমাণ্ডু। নেপাল কাঠমাণ্ডুত ইয়াৰ হেডকোৱাৰ্টাৰ্ছ আছে। গতিকে এইকেইটা টপিক মনত ৰাখিবলৈ চেষ্টা কৰিব। 5 নম্বৰ প্ৰশ্নটো হ'ল কাউন্সিল অফ ষ্টেটছ ৱাজ ৰিনেমড এজ। কাউন্সিল অফ ষ্টেটছ নামাকৰণ কৰা হ'ল লোকসভা, সংসদ, ৰাজ্যসভা, বিধানসভা। কি বুলি নামাকৰণ কৰা হ'ল? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ৰাজ্যসভা। কাউন্সিল অফ ষ্টেটছক ৰাজ্যসভা বুলি নামাকৰণ কৰা হ'ল। 6 নম্বৰ কুৱেশ্যনটো চাওক, ভাৰতৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত কোনে ভোট দিব নোৱাৰে? হু কেনট ভোট ইন দ্য ইলেকশ্যন অফ দ্য প্ৰেচিডেণ্ট অফ ইণ্ডিয়া। ইয়াৰ অপশ্যনকেইটা চাওক, ইলেক্টেড মেম্বাৰ্ছ অফ লোকসভা, লোকসভাৰ নিৰ্বাচিত সদস্যসকলে, ইলেক্টেড মেম্বাৰ্ছ অফ ৰাজ্যসভা, ৰাজ্যসভাৰ নিৰ্বাচিত সদস্যসকলে, ইলেক্টেড মেম্বাৰ্ছ অফ লেজিছলেটিভ কাউন্সিল, বিধান পৰিষদৰ নিৰ্বাচিত সদস্যসকলে, ইলেক্টেড মেম্বাৰ্ছ অফ লেজিছলেটিভ এছেম্বলি, বিধানসভাৰ নিৰ্বাচিত সদস্যসকলে। এতিয়া প্ৰেচিডেণ্টৰ যিটো ইলেকশ্যন হয় ভাৰতবৰ্ষত, সেইটো এটা পৰোক্ষ নিৰ্বাচন বুলি ক'ব লাগিব, কাৰণ আমি জনসাধাৰণে প্ৰত্যক্ষভাৱে ভোট নিদিওঁ। আমাৰ নিৰ্বাচিত সদস্যসকলে ভোট দি ৰাষ্ট্ৰপতিজনক নিৰ্বাচিত কৰে। আৰু আমাৰ নিৰ্বাচিত সদস্য মানে আমি যাক ভোট দি জয়যুক্ত কৰিছোঁ, মেম্বাৰ্ছ অফ দ্য ষ্টেট লেজিছলেটিভ এছেম্বলি, MLA সকলে আৰু MP সকলে। লোকসভা আৰু ৰাজ্যসভাৰ নিৰ্বাচিত সদস্যসকলেহে ৰাষ্ট্ৰপতিৰ যি নিৰ্বাচন হয় সেই ৰাষ্ট্ৰপতি নিৰ্বাচনত অংশগ্ৰহণ কৰিব পাৰে। এতিয়া ইয়াৰ যিটো দেখিছে ইলেক্টেড মেম্বাৰ্ছ অফ লেজিছলেটিভ কাউন্সিল, লেজিছলেটিভ কাউন্সিলৰ সদস্যসকলে কি কৰিব নোৱাৰে? তাত অংশগ্ৰহণ কৰিব নোৱাৰে। কোনো কোনো ৰাজ্যত বিধান পৰিষদো থাকে বিধানসভাৰ উপৰি। আমাৰ অসমত বিধান পৰিষদ নাই। সেই বিধান পৰিষদৰ সদস্যসকলে তাত অংশগ্ৰহণ কৰিব নোৱাৰে, বিধানসভাৰ সদস্যসকলেহে পাৰে। আৰু লোকসভাৰ যি নিৰ্বাচিত সদস্য আছে সেই নিৰ্বাচিত সদস্যসকল আৰু ৰাজ্যসভাৰ নিৰ্বাচিত সদস্যসকল, ৰাজ্যসভালৈ 12জনক মনোনীত কৰিব পাৰে। সেই 12জনে আকৌ পাৰ্টিচিপেট কৰিব নোৱাৰে প্ৰেচিডেণ্টৰ ইলেকশ্যনত। লোকসভালৈ 2জন এংলো ইণ্ডিয়ানৰ পৰা কি কৰিব পাৰে? মনোনীত কৰিব পাৰে, নমিনেট কৰিব পাৰে। সেই নমিনেটেড সদস্যসকলে নোৱাৰে। আৰু ইলেক্টেড মেম্বাৰ্ছ অফ লেজিছলেটিভ কাউন্সিল, এই লেজিছলেটিভ কাউন্সিলৰ সদস্যসকলে নোৱাৰে। এই কথাকেইটা মনত ৰাখিব। 7 নম্বৰ কুৱেশ্যনটো হ'ল ৰাজ্যসভাত অসমৰ সদস্য সংখ্যা কিমান? দ্য নাম্বাৰ অফ মেম্বাৰ্ছ ইন ৰাজ্যসভা ফ্ৰম আছাম ইজ, অপশ্যনকেইটা 6, 12, 14, 7। এতিয়া লোকসভালৈ কেইজন পঠাব পাৰে? অসমৰ পৰা লোকসভালৈ আছে 14জন, লোকসভাৰ 14জন, ৰাজ্যসভাৰ 7জন। এইটো মনত ৰাখিব। 8 নম্বৰ প্ৰশ্নটো হ'ল কোনগৰাকী ৰজাৰ দিনত মহাপুৰুষ শংকৰদেৱে একশৰণ নাম ধৰ্ম প্ৰতিষ্ঠা কৰিছিল? একশৰণ নাম ধৰ্ম ৱাজ এষ্টাব্লিছ বাই শ্ৰীমন্ত শংকৰদেৱ ডিউৰিং হুইচ কিংছ টাইম? অপশ্যনকেইটা চাওক, চিলাৰায়, নৰনাৰায়ণ, ভাস্কৰ বৰ্মন, বিশ্বসিংহ। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব নৰনাৰায়ণ। ৰজা নৰনাৰায়ণৰ পৃষ্ঠপোষকতা শ্ৰীমন্ত শংকৰদেৱে পাইছিল আৰু তেওঁৰ দিনতেই একশৰণ নাম ধৰ্ম প্ৰতিষ্ঠা কৰে। 9 নম্বৰ প্ৰশ্নটো চাওক, শিৱদৌল ৱাজ কনষ্ট্ৰাক্টেড বাই হুইচ কিং? শিৱদৌল কোনগৰাকী ৰাণীয়ে নিৰ্মাণ কৰাইছিল? অপশ্যনকেইটা ফুলেশ্বৰী, অম্বিকা কুঁৱৰী, মূলা গাভৰু, কুৰংগ নয়নী। এতিয়া ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অম্বিকা কুঁৱৰী। অম্বিকা কুঁৱৰীৰ নিৰ্দেশতেই শিৱদৌল নিৰ্মাণ কৰা হৈছিল। অম্বিকা কুঁৱৰী আছিল শিৱসিংহৰ দ্বিতীয় পত্নী। শিৱসিংহৰ প্ৰথম পত্নী আছিল ফুলেশ্বৰী। ফুলেশ্বৰীৰ মৃত্যুৰ পাছত ফুলেশ্বৰীৰ ভগ্নী অম্বিকা কুঁৱৰীক তেখেতে বিয়া কৰাইছিল আৰু তেখেতৰ নিৰ্দেশতে শিৱদৌল বনোৱা হৈছিল। 10 নম্বৰ কুৱেশ্যনটো চাওক, হুজ ডটাৰ ৱাজ অমৃতা প্ৰভা হু গট মেৰিড টু কাশ্মীৰী প্ৰিন্স মেঘবাহানা? অমৃত প্ৰভা কাৰ জীয়ৰী আছিল যি কাশ্মীৰী ৰাজকুমাৰ মেঘবাহানৰ সৈতে বিয়া হৈছিল? ইয়াৰ অপশ্যনকেইটা চাওক, ভূতি বৰ্মন, কল্যাণ বৰ্মন, ভাস্কৰ বৰ্মন, বল বৰ্মন।
ইয়াৰ শুদ্ধ উত্তৰটো কোনটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন ডি বলবৰ্মন বলবৰ্মনৰ জীয়ৰী আছিলে অমৃতা প্ৰভা আৰু অমৃতা প্ৰভা কাশ্মীৰী ৰাজকুমাৰ মেঘবাহনৰ সৈতে বিয়া হৈছিল 11 নম্বৰ প্ৰশ্নটো চাওক সিপাহী বিদ্ৰোহৰ প্ৰথম শ্বহীদ কোন আছিল হু ৱাজ দ্য ফাৰ্ষ্ট মাৰ্টাৰ অফ চিপৈ মিউটিনি অপচন কিটা ভগত সিং লক্ষ্মীবাই মংগল পাণ্ডে তীৰত সিং এটো একেবাৰে সহজ উলাই আছে মংগল পাণ্ডে 12 নম্বৰ প্ৰশ্নটো হ'ল হোৱাট ইজ কল এজ পিচ গাৰ্ডেন অফ নৰ্থ ইষ্ট উত্তৰ পূৰ্বাঞ্চলৰ শান্তিৰ উদ্যান বুলি কোনখন ৰাজ্য কোৱা হয় মিজোৰাম মেঘালয় ছিকিম ত্ৰিপুৰা আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মিজোৰামক উত্তৰ পূবৰ শান্তিৰ উদ্যান বুলি কোৱা হয় 13 নম্বৰ প্ৰশ্নটো চাওক ইন হুইচ ইয়াৰ দ্য ফাৰ্ষ্ট সৰাইঘাট ব্ৰিজ ইন গুৱাহাটী ৱাজ কনষ্ট্ৰাক্টেড সৰাইঘাটৰ প্ৰথম দলংখন কিমান চনত নিৰ্মাণ কৰা হৈছিল অপচন কিটা 1952 1960 1962 1965 এটো কি হ'ব উত্তৰ ইয়াৰ উত্তৰ হৈছে 1962 1962 চন 14 নম্বৰ কোৱেশ্চনটো চাওক হু ইজ অলসো নউন এজ দিহিঙীয়া ৰজা কাক দিহিঙীয়া ৰজা বুলি জনা যায় অপচন কিটা সুপাতফা সুহুংমু সুকাফা আৰু সুবিনফা আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে সুহুংমু 15 নম্বৰ আৰু শেষৰ কোৱেশ্চনটো হৈছে আজিৰ হু ডিসকভাৰ টি ইন আসাম অসমত চাহ কোনে আৱিষ্কাৰ কৰিছিল ৰবাৰ্ট ক্লাৰ্ক ৰবাৰ্ট ব্ৰুচ লয়ু আৰু এম্পেৰৰ সুনজি আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ৰবাৰ্ট ব্ৰুচ ইউটিউবে 15টা কোৱেশ্চন সন্নিবিষ্ট কৰিলো আপোনালোকে কেনে পালে জনাব যদি ভাল লাগিছে তেতিয়া হলে ভিডিওটো লাইক কৰিব কমেন্ট কৰি দিব আৰু নতুনকৈ চোৱা সকলে ভিডিওটো সাবস্ক্ৰাইব কৰি দিব ভিডিওটো চোৱাৰ বাবে যথেষ্ট ধন্যবাদ